হেল্ল' বন্ধুসকল, কি খবৰ? এনেকৈ ভিডিঅ' কিন্তু বনাই পোৱা নাই, আজিয়ে প্ৰথম দেই। এখন হাতত মোবাইল লৈ আৰু এখন হাতত বাসন্তিক এনেকৈ লৈ চলাই আহি আছোঁ। এনেকৈ প্ৰথম ভিডিঅ' বনাইছোঁ আজি। পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তাৰে সেউজীয়াখিনি উপভোগ কৰি আহি আছোঁ ঘৰৰ পৰা। এয়া পাহাৰৰ কেঁকুৰি একা বেকা ধুনীয়াকৈ আগবাঢ়ি গৈ আছোঁ। দেখিছেই নহয় ইমান ধুনীয়া এক মনোমোহা পৰিৱেশ। কাষত বাগানৰ এক সেউজীয়া পৰিৱেশটো বহুত মন জীপাল কৰি তোলে ন। এয়া লগ পালগে হেৰি পিনি নুমলীগড়লৈ আনি আছে। ইফালে এটা ভেচেল বাটত এনেদৰে ৰখাই থোৱা হৈছে। এয়া পাৰ কৰি বাচন্তিখনকে সাক্ষী কৰি এয়া আহি আছোঁ একা বেকা কেঁকুৰিবোৰৰ মাজে মাজে। পাহাৰীয়া এলেকা ন। এটা কথা কিন্তু মানিব লাগিব দেই, এই যিখন বাসন্তী মোৰ বাসন্তী কিন্তু মোক বহুত মৰম কৰি দিছে দেই। বহুদিন ঘৰত এনেই পৰি আছিল, তাৰ পৰা সৰু এটা বেমাৰৰ কাৰণে পৰি আছিল, ঠিক কৰি পিনে ইমান ধুনীয়াকৈ 80-85 কিলোমিটাৰ এতিয়া আহি আছোঁ। ইমান ধুনীয়াকৈ আহি আছোঁ চাওকচোন একা বেকা কেঁকুৰিবোৰৰ মাজে মাজে। কি মনোমোহা পৰিৱেশ, চাৰিওফালে সেউজীয়াবোৰত থাকি সঁচাকৈ বহুত ভাল লাগে ন। ওখ ৰাস্তা, কিছু ঠাইত চাপৰ ডাউনত নামিব লাগে, একা বেকা আলি, কি মনোমোহা পৰিৱেশ। গৈ থাকোঁ বাৰু ব'লকচোন, ময়ো গৈ থাকোঁ, আপোনালোকেও গৈ থাকক।